হেল্ল' গাইজ, তো বৰ্তমান এতিয়া বাৰীত আছোঁ। আটাৰ লগত শাক তুলিব আহিছিলোঁ। তো এবাৰ দেখাই দিওঁ আমাৰ বাৰীখন কেনেকুৱা লাগে। চাওক গাইজ, ইয়াতে বহুত আছে, কিন্তু মই নাম নাজানো ইমান। ৰাঙালাও আছে, কুকুম্বাৰ আছে, আৰু ইয়াতে আছে চব। গাইজ চাওক, এইটো কিমান ধুনীয়াকৈ তাতে লাগি আছিলে, ৰাঙালাওটো পচি গৈছে। চাই লওক এবাৰ। মই এইটো চাইড এবাৰ দেখাই দিওঁ আপোনালোকক। এইটো চাইডটো দেখাইছিলোঁৱে। আৰু এই হ'ল আমাৰ শাক, এই পালেং শাক নেকি, আৰু এই কিবা শাক নাজানো। তো গাইজ এবাৰ ভিতৰে যাই ভিতৰৰ পৰা বাহিৰৰ একদম ভিউ দেখাই দিওঁ আপোনালোকক। আৰু আমাৰ আহাৰ ৰাস্তাটো অলপমান এনেহেন। তো চাওক গাইজ, মই ভিতৰ দি তাৰমানে আমাৰ শাকৰ বাৰীৰ ভিতৰ দি এবাৰ দেখাই দি আছোঁ আপোনালোকক। আৰু আপোনালোকে ভাবিছেনে ইয়াতে একো নাই? আছে, এয়া চাওক, জ্বালা আছে। আৰু সেই শাক কিমান ধুনীয়া লাগি আছে। সেই আমাৰ আটাই তুলি আছে। তো গাইজ এতিয়া ব্লগটো ইমান লম্বা নকৰোঁ দিয়ক। এতিয়া অলপমান ফটো মাৰোঁ। তো যদি ভিডিঅ'টো ভাল লাগিছে, ভিডিঅ'টো লাইক আৰু ছাবস্ক্ৰাইব কৰিব। এতিয়াৰ কাৰণে বাই বাই।